পৰিবহণ মন্ত্ৰী শুক্লবৈদ্য ডাঙৰীয়াই নলবাৰীত পথ সুৰক্ষাৰ স্বাৰ্থত এক বিশেষ আঁচনি লৈ আচলতে নিজে বাইক চলাই পথ সুৰক্ষাৰ বাবে ৰাইজক সজাগতা সৃষ্টি কৰা বৃদ্ধি কৰা চিন্তা চৰ্চা কৰিছিল কিন্তু তেনে সময়তে যিহেতু ডিয়াৰগড়ত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছিল পথ দুৰ্ঘটনা আৰু তাত কেইবাগৰাকীও লোক যিহেতু নিহত হৈছে আৰু এই মুহূৰ্তত মন্ত্ৰীগৰাকী মোৰ সৈতে উপস্থিত আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু ছাৰ আজি কাহিলী পুৱা কোনেও আশা নকৰা ধৰণে নতুন বছৰৰ এই 3 তাৰিখটোতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো এই পথ দুৰ্ঘটনাটোৰ মূল কাৰণটো আচলতে কি বুলি ভাবে আপুনি এগৰাকী পৰিবহণ মন্ত্ৰী হিচাপে সঁচাকৈ আজিৰ দুৰ্ঘটনা খালি মোৰ নহয় অসমৰ প্ৰতিজন মানুহৰ অন্তৰ চুই গৈছে এতিয়ালৈকে 12 গৰাকী মানুহ শিশু সন্তান সহ আমি দেখিছোঁ তেওঁলোক প্ৰাণ দিবলগীয়া হৈছে আৰু এতিয়াও ইনজৰ্ড অৱস্থাত বেছ কেইগৰাকী আছে সংকটজনক অৱস্থাতো আৰু কেইগৰাকী আছে এই ক্ষেত্ৰত ৰাতিপুৱা 5টাত এক্সিডেণ্ট হ'ল 6টাৰ ভিতৰত আমি সংবাদ পালোঁ আৰু আমাৰ ডেপুটি কমিশনাৰ SP তেওঁলোক থিতাতে আহিলে য'ত এক্সিডেণ্টটো হৈছে মই ইয়াৰ ফালৰ পৰা আমাৰ কমিশনাৰ ট্ৰান্সপৰ্ট আমাৰ লিড অফিচাৰ ৰোড সেফটিত তেওঁলোকক আমি পঠালোঁ আৰু লগতে NHI DCL এৰ কাম চলি আছিল তেওঁলোক জানে আপোনালোকে কনষ্ট্ৰাকশ্যন এজেন্সি হয় তেওঁলোকৰো যিজন মেনেজাৰ তেওঁ গ'লে গোটেইখিনি গৈ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে এতিয়াও আছে এই মুহূৰ্ততো তেওঁলোক এই ঠাইত বা ডিচিৰ অফিচত বা হস্পিটেলত কোনো না কোনো ঠাইত আছে মূল কাৰণ হ'ল যে ইয়াতে নতুন কাম চলি আছিল দুইফিনে ৰাস্তা একফিনে ৰাস্তা বন্ধ কৰি দিয়া আছিল একফিনে ডাইভাৰচন দিলে সেইফিনে কাম কৰাৰ কাৰণে এই যে ডাইভাৰচন দিলে এই ডাইভাৰচনত অলপ ভুল ট্ৰেকত ট্ৰাকটো আহিলে আৰু বাছটোও গ'ল বাছটোতো জাষ্ট খালি আৰম্ভণি বেছি দূৰতো যাব পৰাই নাই কাজে কোন ঠাইত কাৰ কিমান স্পীড আছিল কেনেকুৱা আছিল একেবাৰে মুখামুখি সংঘৰ্ষ হৈ গ'ল আৰু এই মুখামুখি সংঘৰ্ষ এই বিপদ মাতি আনিলে এই ক্ষেত্ৰত কেইদিন আগতে আমিও নিশ্চিতভাৱে আমি এই হেৰিত গৈছোঁ আৰু আমি এই ক্ষেত্ৰতো এই জিলাৰ লগতে বহি DRSC মিটিঙত আমি কথা কৈছোঁ আজি যেনেকুৱা আমি নলবাৰী DRSC ডিষ্ট্ৰিক্ট ৰোড সেফটি কাউন্সিলত আমি আহিছোঁ প্ৰতি মাহে এইটোত বহিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মাহে ৰিভিউ লয় তেতিয়াও আমি কৈ আহিছোঁ আৰু সকলোৱে জানে সকলোৱে জ্ঞাত যে ৰাস্তাটো আমাৰ য'ত চাইনিজৰ অভাৱ আছে যেনেকুৱা আছে কনষ্ট্ৰাকশ্যন যেতিয়া কোম্পানীসকলে কৰে তেওঁলোকৰো কনষ্ট্ৰাকশ্যন কৰাৰ টাইমত কিছুমান চাইনিজ দিব লাগে কচনাৰী চাইনবোৰ্ড থাকে এই ক্ষেত্ৰত কিমান আছিল নাছিল এই ক্ষেত্ৰত গোটেইখিনি কথা পৰ্যালোচনা কৰাৰ কাৰণে আমাৰতো অফিচাৰসকল গৈছে তেওঁলোক মুখ্যমন্ত্ৰীয়ে কৈছে যে খন কুঁৱলীৰ ফলতে আচলতে দুৰ্ঘটনাটো সংঘটিত হৈছিল কিন্তু বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছোঁ যে বহুতে কয় যে উজনিৰ ফালে এতিয়াও কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ যথেষ্ট দুৰৱস্থা নে এয়াও কাৰণ থাকিব পাৰে কি ভাবে আপুনি পথবাট আজিৰ দিনত যেনেকুৱা ভাল পথবাট হৈছে বিভিন্ন ঠাইত কোনো ঠাইত বেয়া আছে মানে কাম চলি আছে এতিয়া দুই ঠাইত আজি এক্সিডেণ্ট হ'ল ইয়াতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এতিয়া কথাটো হ'ল পথবাটটো মানুহে আমি এতিয়াও বিভিন্ন ঠাই আছে য'ত পথ নাই ইয়াতেও গাড়ী চলাই আছে ইয়াতেতো এক্সিডেণ্ট নহয় আজি এই মিটিঙত আমাৰ DFO উপস্থিত আছে কেতিয়াবা এই জিলাৰ DFO আছে কেতিয়াবা কাজিৰঙাত কাম কৰিছিল এতিয়া কাজিৰঙাৰ ভিতৰৰ পথবাটটো ক'ত বিটুমিনাছ নাই ইয়াতে কিয় এক্সিডেণ্ট নহয় জন্তু জানোৱাৰৰ ভিতৰত গাড়ী কেনেকুৱা চলে মই সিদিনা আহোঁতে আমি এই ড্ৰাইভাৰ এছ'চিয়েশ্যন যে আছে আমাৰ জীপ চাফাৰী এছ'চিয়েশ্যন তেওঁলোকক আমি ধন্যবাদ জনাই আহিছোঁ গামছা দি আহিছোঁ যে আপোনালোকে ইমান ধুনীয়াকৈ গাড়ী চলায় যে আমাৰ জন্তু জানোৱাৰ থকাৰ পাছতো আমাৰ যিসকল ট্ৰেভেলাৰ যায় তেওঁলোক নিৰাপদে ঘূৰি আহিব পাৰে পথবাটটো আপোনালোকে নিজে দেখে নিজে জানে এইটো এতিয়া আমি দেখিছোঁ যে য'ত পথবাট
খুব ভাল ইয়াতো আৰু বেছিকৈ এক্সিডেণ্ট হৈ আছে বেয়া ঠাইত এক্সিডেণ্ট হোৱাৰ পাছত আমি ক'ব পাৰোঁ পথ বাটটো বেয়া বাট বেয়া পথত আমি যদি কোনো ঠাইত যদি আমি কণ্ট্ৰলত গাড়ীটো চলাব পাৰোঁ নিশ্চিতভাৱে আমাৰ গাড়ীয়ে কেতিয়াও এক্সিডেণ্টেৰ মুখামুখি নহ'ব যিসকল নিহত হ'ল বা যিসকল আহত হ'ল সেইসকলৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কিবা ব্যৱস্থা কৰা হ'ব নেকি যিটো আপোনাৰ এটা ডিজাষ্টাৰ মেনেজমেণ্টেৰ জৰিয়তে কিছুমান সহায়তাৰ ব্যৱস্থা থাকে নিশ্চিতভাৱে এই কথাখিনি দেখিব আমাৰ বিভাগে বা যি বিভাগের দায়িত্বত আছে আৰু ট্ৰান্সপোৰ্টেৰটো কিছুমান নিয়ম নীতি আছে আপোনালোকে জানে তেওঁ কেনেকুৱা ইনস্যুৰেঞ্চটো পাব কি কথা গোটেইখিনি আছে কাজেই এইবিলাক পাই থাকিব কিন্তু পাই থাকিলেতো আমি জানটো আৰু ঘূৰাই আনা আমাৰ কাৰণে কাৰো কাৰণে সম্ভৱ নহয় কাজে এই ক্ষেত্ৰত পৰম পিতাৰ ওচৰত তেওঁলোকৰ আত্মাৰ শান্তি কামনা কৰিছোঁ আৰু যিসকল ইনজিয়ৰ্ড অৱস্থাত আছে তেওঁলোক যাতে সোনকালে আৰোগ্য পায় তাৰ কাৰণেই আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কিবা সাহায্য সহানুভূতি এইবিলাকতো চলিব এইবিলাক চলি থাকিব শেষত মই আপোনালৈ আন এটা প্ৰশ্ন যেহেতু অভিযোগ আহি আছে যে ৰাষ্ট্ৰীয় ঘাইপথৰ উজনিৰ ফালে এতিয়াও বিধ্বস্ত ৰূপ কিছু কিছু স্থানত গতিকে নেশ্যনেল হাইৱে অথৰিটিৰ সৈতে ৰাজ্য চৰকাৰে বা আপোনালোকে পৰিবহণ বিভাগৰ ফালৰ পৰা কেনেধৰণে আলোচনা বিলোচনাৰ মাধ্যমেৰে শীঘ্ৰে পথ সুন্দৰভাৱে বনাব পাৰি তেনেধৰণৰ কিবা ব্যৱস্থা লোৱাৰ দিশে কেনেধৰণৰ এই 30 তাৰিখ আজি 3-4 দিন হৈছে আমি এই ন্যাশনাল হাইৱে অথৰিটি NHIDCL NHAI PWD গোটেইখিনি মিলি আমি বহিলো আমাৰ জনতা ভৱনত ষ্টেট ৰোড সেফটি কাউন্সিল সব বিভাগ বহিলো আৰু এইবিলাক চৰ্চা প্ৰতিনিয়ত হৈ আছে ব্লেক স্পট বিলাক তেওঁলোকে ঠিক কৰি আছে এনেকুৱা নহয় যে তেওঁলোকে কৰা নাই কিন্তু আপুনি চাওক গোটেই সময়ত 60,000 কিলোমিটাৰ ওপৰত পথবাট আছে এতিয়া এই 60,000 কিলোমিটাৰৰ ঠাইত খালি ব্লেক স্পটত কাম হৈ আছে মানে এক্সিডেণ্ট হৈ আছে এনেকুৱা এটা নহয় বিভিন্ন ঠাইত হৈ আছে এই বছৰতো আপোনাৰ 23 তো 3,000 ক্ৰছ কৰিলে 3,200 প্লাছ প্ৰায় 3,300 তো এই ক্ষেত্ৰত আপুনি যদি চায় তেনেহ'লে বিভিন্ন ঠাইতে আমাৰ বহুতখিনি কথা আছে যি কাৰণে আমাৰ এক্সিডেণ্ট হয় এক্সিডেণ্ট হোৱাৰ মূল কাৰণবিলাক আজিও তো আমি বিশ্লেষণ কৰিম ইয়াতেও 83 হ'ল এই জিলা এই নলবাৰী জিলাত যোৱা 12 মাহে 13 বাৰ বহি যোৱাবাৰ আছিল 113 না এনেকৈ 113 আছিল নেকি এবাৰ 83 হ'ল 83 83 হ'ল কিমান কমি আহিছে তেওঁলোকে প্ৰয়াস কৰি আছে এতিয়া সব ঠাইত মই যোৱা মাহৰ ভিতৰত এতিয়ালৈকে মই 29টা ডিস্ট্ৰিক্টত DRC মিটিং কৰিলোঁ সব ডিপাৰ্টমেণ্টৰ লগত আমি প্ৰয়াস কৰি আছো কিন্তু কথাটো এটা আপোনালোকে অলপ বুজিব লাগে গাড়ীটো যন্ত্ৰ হয় এতিয়া যিজনে গাড়ীটো চলাব তেওঁ যদি মানৱীয় চৰিত্ৰৰ মানুহ হয় ড্ৰাইভাৰটো মানুহ হিও জীৱশ্ৰেষ্ঠ হিও অমৃতস্য পুত্ৰ অমৃতেৰ সন্তান হয় ই যদি মানৱীয় চৰিত্ৰৰ হয় তেনেহ'লে গাড়ীটো যন্ত্ৰ মানৱ হ'ব আমাৰ কাৰণে সহায়তা কৰি থাকিব বন্ধু হিচাপে আৰু হি যদি দানৱীয় চৰিত্ৰৰ মানুহ হয় তেনেহ'লে গাড়ীটোও যন্ত্ৰ দানৱ হ'ব হি আমাক খুন্দিয়াই যাব হি আমাক মাৰিবই হি মৰিবই কাজে এই ক্ষেত্ৰত কৰিবলগীয়া কাম যদি আপুনি কয় সেই ক্ষেত্ৰলৈকে যাব লাগিব যিজনে গাড়ী চলায় তেওঁৰ ভূমিকা সম্পৰ্কে তেওঁৰ যিটো কেৰেক্টাৰ সম্পৰ্কে তেওঁ নিজে অনুধাৱন কৰি তেওঁক ৰেক্টিফাই কৰিব লাগিব যে কেনেকুৱা আমি গাড়ীটো চলাম গাড়ী চলাবলৈ হ'লে আমাৰ দায়িত্ব কি আছে এই গোটেইখিনি কথা যিদিনা সেই যন্ত্ৰ চলোৱা মানুহজনে গম পাব সেইদিনা আমি এটা নিৰাপদ পথবাট পাম আমাৰ ল'ৰা ছোৱালী পিতৃ মাতৃ নিশ্চিন্তে পথবাটত আহিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি যিহেতু দেৰগাঁৱৰ যি পথ দুৰ্ঘটনা শুকাব পথ দুৰ্ঘটনা সেই পথ দুৰ্ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিবহণ মন্ত্ৰী শুক্লবৈদ্যই সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াইছে আৰু নিহতসকল বা আহতসকলক যেনেধৰণৰ ব্যৱস্থা ল'ব সেই ব্যৱস্থা সন্দৰ্ভতো তেখেতে মন্তব্য প্ৰদান কৰিছে